হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি বহুদিন পিছত আহি গৈছোঁ আন এটা ব্লগ লৈ আপোনালোকৰ সন্মুখত। মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 31 ডিচেম্বৰত মই কি কৰিলোঁ তাকে আপোনালোকৰ সন্মুখত অলপ লৈ আহিছোঁ। মোৰ শাহুমাই সদায় বাহিৰত জুই ধৰে ৰাতি, তেতিয়া আমি সকলোৱে গৈ পেলাই জুই পুৱাই থাকোঁ আৰু সকলোৱে মিলি আড্ডা মাৰি থাকোঁ। আৰু সেই সময়তে ইভানৰ পাপাই লৈ আহিলে চিকেন। ইভানৰ পাপাই ক'লে যে আজি চিকেন বনোৱা 31 ডিচেম্বৰ। ইতিমধ্যে মই সকলোবিলাক ৰন্ধা কমপ্লিট কৰিছিলোঁৱে, তাৰপিছত এতিয়া আনিছে যদি তো বনাবই লাগিব। মোৰ হাজবেণ্ডে গোটেই দিন ইমান কাম কৰে, সেই কামৰ হেৰিত দিনত খাবলৈ নাপায়, ৰাতি এসাঁজহে খায়, দিনত অফিচতেই খায়। মই গোটেইখিনি চিকেন কাটি বাছি ধুনীয়াকৈ লৈ পেলাই পিঁয়াজ, নহৰু, আদা সকলোবিলাক কাটি বাছি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত গোটেইখিনি মছলা যি চিকেন বনাওঁতে দিব লাগে একেলগে দি পেলাই, তেজপাত দি পেলাই তেল সকলোবিলাক ধুনীয়াকৈ হাতেৰে মিক্স কৰি মই গেছটোত জ্বলাই কেৰাহীত বহাই দিলোঁ। এতিয়া গোটেইখিনি ভাজি থাকিম যেতিয়ালৈকে ধুনীয়াকৈ ভজা নহয়, তেলখিনি ওলাই নাযায়। মাজতে এটা আপোনালোকক কথা কওঁ, ইমান দিন মই ভিডিঅ' আপলোড নকৰাৰ কাৰণ আছিলে মোৰ শহুৰ দেউতাৰ বিৰাট ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে। আপোনালোক সকলোৱে দোৱা কৰিব তেওঁৰ কাৰণে, তেওঁ যাতে সোনকালেই সুস্থ হৈ উঠে। তেওঁ যেতিয়া নামাজ পঢ়িবলৈ ৰাস্তাৰে গৈ আছিল, তেওঁ ৰাস্তাৰ কাষতে ৰৈ আছিল। সেইটো সময়ত এটা তীব্ৰবেগী বাইকে আহি পেলাই তেওঁক খুন্দা মাৰি দিলে আৰু তেওঁৰ 85 ইয়াৰ্ছ বয়স হয় আৰু সেইটো সময়ত তেওঁ ইমান আঘাতপ্ৰাপ্ত হ'ল, তেওঁ বৰ বেয়াকৈ দুখ পালে। সেইকাৰণে ইমান দিন একো ভিডিঅ' আপলোড কৰিব পৰা নাই। সেয়া যি কি নহওক, আপোনালোক সকলোৱে দোৱা কৰিব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। তাৰপিছত মই আজি চিকেন বনাম লাও দি পেলাই। বাহঁতৰ ঘৰত এটা নতুন লাও গছ হৈছিলে, নতুন বছৰত নতুন কুমলীয়া লাও বায়ে লৈ আহিছিলে সিদিনা ৰাতি। তাৰপিছত যোৱাকালি আৰু বনোৱা নহ'ল, ভাবিলোঁ আজি চিকেন আনিছে যদি লাও দি বনাবলৈ মন গ'ল, ইমান ভাল লাগিল। মই লাওটো ধুনীয়াকৈ কাটি বাছি লৈ অলপ ডাঙৰকৈ কাটিছোঁ পিচবিলাক। তাৰপিছত কেৰাহীটোত গোটেইখিনি একেলগে দি দিলোঁ। মাংসখিনি ভজা হোৱাৰ পিছত কেৰাহীটো অলপ সৰুৱে হৈ গৈছিলে লাওৰ কাৰণে। তাৰপিছত মই আৰু চেঞ্জ নকৰিলোঁ, এইটোতে বহাই দিলোঁ। এতিয়া আকৌ অলপ পানী দি পেলাই লাওখিনি ধুনীয়াকৈ আধাখিনি সিজালৈকে মই বহাই থৈ দিলোঁ কম আঁচত। তাৰপিছত যেতিয়া ধুনীয়াকৈ সিজি গ'ল আধাখিনি, তাৰপিছত মই আকৌ ইয়াত পানী দি দিলোঁ। এতিয়া পানীটো দি পেলাই ধুনীয়াকৈ হ'ব দিছোঁ। আপোনালোকে চিকেন দি লাও দি খাইছেনে কেতিয়াবা? যদি খোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিবচোন, ইমান ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগে, নাজানো আপোনালোকৰ কেনেকুৱা লাগে, এবাৰ ট্ৰাই কৰি চাব নিশ্চয়। অৱশেষত এয়া মোৰ লাও দিয়া চিকেন হৈ গ'ল। তাৰপিছত মই যেতিয়া চিকেনখিনি ভাতৰ লগত ছাৰ্ভ কৰি খাইছিলোঁ তেতিয়া খুবেই টেষ্টি হৈছিল। বাই বাই।